জাতীয় সত্তাটোক বজাই ৰখাৰ বিভিন্ন ধৰণৰ এক বাৰ্তা আমাক দিছিলে। তেখেত অকল গীতেই নহয়, অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে বহু চিনেমাত তেখেতে অভিনয় কৰিছে, পৰিচালনা কৰিছে। আৰু বহু দুখীয়া মানুহক যিখিনি টকা তেখেতে পায়, সেইখিনি টকা বহু দুখীয়া মানুহক তেখেতে দান কৰাও ইতিহাসত আছে। আপোনালোকে আজি যিসকলে টিভি চাইছে নিশ্চয় আপোনালোকে গম পাব, বোকাঘাটত আমাৰ চাহ বাগিচাত 3জন অন্ধ মানুহ গৈ গুৱাহাটীত উপস্থিত হৈছে। 3জন অন্ধ মানুহে গৈ তাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। তেখেতসকলক ৰিপৰ্টাৰ সুধিছে, তেখেতসকলে কৈছে যে আমি তেখেতৰ ওচৰত বহুতবাৰ গৈছোঁ, আমাক বহুত মৰম কৰে আৰু আমাক বহু সময়ত সহায় কৰি আহিছে। তাৰমানে যিমান অন্ধ দুখীয়া নিচলা মানুহ আছিলে, তেখেতসকলৰ কাৰণে তেখেত এক আশাৰ বতৰা কঢ়িয়াই আনিছিল। জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে আচলতে এটা আবেগ হয়, অসমীয়া জাতিৰ, অসমবাসীৰ এটা আবেগ, যাক জুবিন দা বুলি কোৱা হয়। জুবিন দা বুলি কোৱাৰ লগে লগে অকল নৱ প্ৰজন্মই নহয়, অসমবাসী তথা ভাৰতৰ সকলো মানুহে তেখেতক শ্ৰদ্ধাৰ দৃষ্টিৰে চাইছিলে। আপোনালোকে শুনি আচৰিত পাব, তেখেতে নিজৰ গীততে কৈছিলে যে সাগৰৰ তলিতে শুবলে মন মোৰ, আৰু সঁচাকৈ সাগৰৰ তলিতে তেখেতৰ প্ৰাণ গ'ল। তেখেতে আৰু এটা কথাও কৈছিলে যে মই মৰিলে 7 দিন অসম বন্ধ হৈ যাব। সঁচাকৈ 5 দিন অসম নিঃশব্দ। আজি অসমত ৰাস্তা ঘাট সকলো বন্ধ, কোনো বন্ধ আহ্বান কৰা নাই, নিজে নিজে নিঃশব্দ হৈ গ'ল। তেখেতে বহু কথা, বহু বতৰা আমাক দি থৈ গ'ল। তেখেতে অসমখনক চিনাকি কৰাই দিয়া মানুহজনে হ'ল ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গ। হাজাৰৰ কথা নহয়, 37,000 গীত ৰচনা কৰা, 37,000তকৈ অধিক গীত ৰচনা কৰি তেখেতে যি আলোড়ন সৃষ্টি কৰিলে, যি হৃদয়ত মানুহ সোমাই গ'ল, সকলো ডেকা ল'ৰা জীয়ৰী ছোৱালী বুঢ়া বৃদ্ধ সকলো অন্তৰত আজি জুবিন, সকলোৱে কান্দি উঠিছে। আজি সকলোৱে মানে হীৰা নামতো তথা এটা এটা হীৰা আমি হেৰাই পেলালোঁ। আৰু চাগে কিমান দিন লাগিব আৰু এজন জুবিন জন্ম হ'বলৈ, তাৰ কোনো ঠিকনা নাই। আমি গৌৰৱান্বিত যে জুবিনৰ নিচিনা মানুহ শিৱসাগৰত জন্ম হৈছিলে, জাতিত জন্ম হৈছিল। জাতিত জন্ম হৈ মেঘালয়ত তেখেতে অধ্যয়ন কৰিলে, JB কলেজত পঢ়িলে। তেখেতে আমাৰ মানে শিৱসাগৰীয়া বাসী। আচলতে আমি শিৱসাগৰবাসী হিচাপে তেখেতক সন্মান সকলোৱে কৰোঁ, তাক গণশিল্পী বুলি কোৱা হয়। আৰু সকলো জেগাত আজি বাগান বুলি ক'লে বহুতে ভাবে একদম পিছপৰা অঞ্চল। শুনি আচৰিত পাব, অসমত এনেকুৱা এখন বাগান নাই যিটো গলি নাই, যিটো লাইন নাই, য'ত এই জনা শিল্পীক শ্ৰদ্ধাঞ্জলি জনোৱা নাই। সকলোৱে মৰমত শ্ৰদ্ধাঞ্জলি জনাইছে। বহুত মানুহে শুব পৰা নাই, যেন সকলো মাতৃৰ কোলাৰ পৰা যেন এটা সন্তান আজি হেৰাই গ'ল, তেনেকুৱা এক আজি দিন আমি শ্ৰদ্ধাৰে তেখেতক সোঁৱৰিছোঁ। আমি আশা কৰিম তেখেত সদায় আমাৰ মাজত থাকিব। তেখেতক আমি কায়িকভাৱেহে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, আমাৰ অন্তৰৰ পৰা নহয়। আমাৰ অন্তৰত সদায় জুবিন দায়ে হৈ থাকিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।